নমস্কাৰ বন্ধুসকল সকলোকে জ্ঞান একাডেমি চেনেলটোৰ পুনৰবাৰ স্বাগতম কৰিছোঁ। বৰ ধুনীয়া এটা জবৰ অফাৰ লৈ আনিছোঁ আপোনালোকৰ কাৰণে। চাব পাৰিছে স্ক্ৰীনত ধুনীয়া এটা অফাৰ আহিছে বন্ধুসকল, আৰু আমাৰ গ্ৰুপৰ ফালৰ পৰা এইটো আপডেট আহিছে বন্ধুসকল। SSA মানে সৰ্বশিক্ষা অধীনৰ ফালৰ পৰা এইটো আপডেট আহিছে, আৰু ইয়াত আপোনাৰ চেলাৰী পে স্কুলটো চাব পাৰিছে 25,000কে দিয়া হ'ব। এজ লিমিটটো বিলৰ 62 ইয়াৰৰ ভিতৰত, মানে তাতকৈ কম হ'ব লাগিব বন্ধুসকল। আৰু স্কুলটোৰ নাম আপুনি চাব পাৰিছে জালাবিল্লা HS স্কুল, আৰু ইয়াত আপোনাৰ দুটা পোষ্ট আছে। ধুনীয়াকৈ এপ্লাই কৰিব পাৰে যিসকল কেণ্ডিডেটৰ কোৱালিফিকেশ্যন আছে। কোৱালিফিকেশ্যনৰ কাৰণে আপোনালোকক কোৱা হৈছে যে আপোনালোকে গ্ৰেজুৱেশ্যন হ'ব লাগিব এনি ডিচিপ্লিনৰ, লগতে 1 বছৰৰ ডিপ্ল'মা ইন স্পেচিয়েল এডুকেশ্যন কেটেগৰীত যদি আছে তেন্তে আপুনি এপ্লাই কৰিব পাৰিব। বা আৰু এটা কথা কৈছে, স্পেচিয়েল আপুনি যদি BEd কৰিছে আৰু লগতে আপোনাৰ মাষ্টাৰ ডিগ্ৰীটো যদি আছে বা গ্ৰেজুৱেট কৰা আছে তেন্তে এপ্লাই কৰিব পাৰিব, ঠিক আছে না। আৰু ডিছেবিলিটিৰ কথা কোৱা হৈছে দেই, এনে স্পেচিয়েল BEd এনি কেটেগৰী অফ ডিছেবিলিটিৰ পৰা যদি আপুনি কৰিছে তেন্তে এপ্লাই কৰিব পাৰিব, ঠিক আছে না। আৰু বন্ধুসকল যিসকলে এইটোৰ কাৰণে এলিজিবল আছে তেওঁলোকে চাব পাৰিছে ডিষ্ট্ৰিক্ট মিছন অফিচ SSA কোকৰাঝাৰ, আৰু 10:30 যাব লাগিব, 10:30 যাব লাগিব। 4 আগষ্ট তাৰিখে ইণ্টাৰভিউ আছে। তাত আপোনালোকে ইণ্টাৰভিউটো কোৱালিফাই কৰিলে আপোনালোকে এই জবৰ কাৰণে এলিজিবল হ'ব। যিসকল বন্ধুসকল এই জবৰ কাৰণে এলিজিবল আছে তেওঁলোকে নিশ্চয় যাওক আৰু ধুনীয়াকৈ ইণ্টাৰভিউটো দিয়া হওক। ধুনীয়াকৈ যদি আপোনালোকৰ চান্সেছ থাকে আপোনালোকে জবটো পাই যাব, আৰু 25,000কে মান্থলি আৰু পাই যাব। আৰু স্কুলটো চাব পাৰিছে জালাবিল্লা HS স্কুল, আৰু HS স্কুল মানে হাই ছেকেণ্ডেৰী স্কুল হয়, আৰু ধুনীয়া এটা অপৰচুনিটি হয়। যিসকল এলিজিবল আছে বন্ধুসকল তেওঁলোকে নিশ্চয় এপ্লাই কৰক আৰু জবটো লৈ লওক। ধন্যবাদ বন্ধুসকল। নতুনকৈ যদি আপডেট পাওঁ আপোনালোকক এই চেনেলটোৰ ফালৰ পৰা জনাই দিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰক, আপডেটবোৰ পাই থাকিব। ধন্যবাদ। নতুনকৈ যদি জবৰ অফাৰ বা যিকোনো টিচাৰ জব বা যিকোনো নতুনকৈ আপডেট আহিলে আপোনালোকক জনাম। LPP টিচাৰ ভেকেঞ্চি সম্পৰ্কেও যদি নতুন আপোনাৰ আপডেট আহে বা মেৰিট লিষ্ট সম্পৰ্কে আপডেট আহে জনাই থাকিম। PGT বা GT আপডেট আহিলেও জনাম। ধন্যবাদ।